নমস্কাৰ, জয় হিন্দ, জয় অসম। এটা বহুতেই ভাল খবৰ লৈছোঁ আপোনালোকৰ মাজলৈ। পুনৰ ডাটা বিভাগৰ ফালৰ পৰা নতুনকৈ পোষ্ট মুকলি হৈছে 2025 বৰ্ষৰ কাৰণে। গ্ৰেড 3, গ্ৰেড 4 লেভেলৰ পোষ্টসমূহ মুকলি হৈছে। যদি আপুনি পোষ্টসমূহত আবেদন কৰিব বিচাৰে, ভিডিঅ'টো শেষলৈকে চাই যাব, অলপ স্কিপ নকৰাকৈ। এই ভিডিঅ'টো মই আলোচনা কৰিম পোষ্টসমূহত আপোনালোকে কেনেদৰে আবেদন কৰিব, প্ৰতিটো পোষ্টৰ ক্ষেত্ৰত এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, কিমান এপ্লিকেশ্যন ফিজ কাটিব লাগিব, কেনেদৰে আবেদন কৰিব, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই যাব, অলপো স্কিপ নকৰাকৈ। যদি ভিডিঅ'টো চাই ভাল পায় এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে প্ৰতিদিনে জবৰ আপডেটসমূহ পাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে প্ৰতিদিনে জবৰ আপডেটসমূহ পাই থাকিব পাৰে। লগতে ভিডিঅ' ডেছক্ৰিপশ্যনত মই হোৱাটছআপ চেনেলৰ লিংক দিছোঁ, তাতো গৈ আপোনালোকে হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। এতিয়া টাটা ষ্টীল ৰিক্ৰুটমেণ্ট 2025 এপ্লাই অনলাইন ফৰ ফ্ৰেছাৰ্ছ ভেৰিয়াছ ভেকেঞ্চি। যিহেতু টাটা বিভাগৰ ফালৰ পৰা 2025 বৰ্ষৰ কাৰণে ফ্ৰেছাৰ্ছ ভেৰিয়াছ পোষ্ট মুকলি কৰিছে। বহুখিনি পোষ্ট মুকলি কৰিছে 2025 বৰ্ষৰ কাৰণে। গ্ৰেড 3, গ্ৰেড 4 লেভেলৰ পোষ্টসমূহ মুকলি কৰি দিয়া হৈছে। ভিডিঅ'তে মই আলোচনা কৰিম প্ৰতিটো পোষ্টৰ ক্ষেত্ৰত কিমান এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব, এজ ক্ৰাইটেৰিয়াটো কেনেকুৱা আছে, সম্পূৰ্ণ তথ্য ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। ইয়াতে দেখিবলৈ পাইছে টাটাৰ ষ্টীল ৰিক্ৰুটমেণ্ট 2025 এটা অভাৰভিউ দিয়া আছে। অভাৰভিউটো হৈছে ভেকেঞ্চিটো আহিছে টাটা ষ্টীল নিউ ভেকেঞ্চি 2025ৰ ফালৰ পৰা। অৰ্গেনাইজেশ্যনটোৰ নেম হৈছে টাটা ষ্টীল। এতিয়া পোষ্টসমূহৰ নাম হৈছে প্ৰডাক্ট মেনেজাৰ, HR মেনেজাৰ, অফিচাৰ্ছ, ডিপুটি ডাইৰেক্টৰ, HR একাউণ্ট অফিচাৰ, এছিষ্টেণ্ট একাউণ্ট অফিচাৰ, ইঞ্জিনিয়াৰ, টেকনিচিয়ান, একাউণ্টেণ্ট, ষ্টেন'গ্ৰাফাৰ, এছিষ্টেণ্ট এণ্ড অদাৰ ভেকেঞ্চি। ইয়াতে যিহেতু গ্ৰেড 3, গ্ৰেড 4 লেভেলৰ পোষ্টসমূহ মুকলি হৈছে, আপোনালোকে ইয়াতে দেখিবলৈ পাব ইঞ্জিনিয়াৰ, টেকনিচিয়ান, একাউণ্টেণ্ট, ষ্টেন'গ্ৰাফাৰ, এছিষ্টেণ্ট, বিভিন্ন ধৰণৰ পোষ্টসমূহ দেখিবলৈ পাব। যদি আপুনি পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, তেনেহ'লে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে টোটেল পোষ্টটো যিহেতু মাল্টিপুল পোষ্ট দিছে, আপোনালোকৰ কাৰণে বহুখিনি পোষ্ট মুকলি হৈছে 2025 বৰ্ষৰ কাৰণে। টাটা বিভাগৰ ফালৰ পৰা যিহেতু এটা বহুতেই ভাল সুবিধা আহিছে, সুযোগ আহিছে, এই সুবিধা সুযোগটো নেহেৰুৱাব। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। এতিয়া এপ্লাই মোডটো আপোনালোকে অনলাইন মাধ্যমত এপ্লাই কৰিব পাৰিব। হু কেন এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে অল ইণ্ডিয়া মেল ফিমেল কেণ্ডিডেটে, ভাৰতৰ সকলো পুৰুষ মহিলাই এই পোষ্টসমূহত আবেদন কৰিব পাৰিব। যিটো টাটা ষ্টীল ৰিক্ৰুটমেণ্ট 2025ৰ পৰা পোষ্ট মুকলি হৈছে, সেই পোষ্টসমূহৰ আপোনালোকৰ দৰমহাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপোনাৰ 32,000 টকাৰ পৰা আৰম্ভ কৰি 75,000 টকালৈকে আপুনি মন্থলি দৰমহাসমূহ পাব। এতিয়া টাটা ষ্টীল ৰিক্ৰুটমেণ্টৰ বয়সৰ সময়সীমাটো দিয়া আছে। মিনিমাম বয়স আপোনাৰ 18 বছৰ হ'লে পোষ্টসমূহত আবেদন কৰিব পাৰিব। লগতে আপোনাৰ মেক্সিমাম বয়স 55 বছৰলৈকে আপোনাৰ বয়সটো দিয়া আছে। যিসকল SC আৰু ST আৰু OBCৰ কেণ্ডিডেট হয়, তেওঁলোকে এই চিলেকশ্যনসমূহ ল'ব পাৰিব। SC STৰ কাৰণে আপুনি 5 বছৰকৈ এই চিলেকশ্যন ল'ব পাৰিব। যদি আপুনি SC STৰ কেণ্ডিডেট হয়, আপুনি 60 বছৰলৈকে আপুনি এপ্লাই কৰিব পাৰিব। আৰু যিসকল OBCৰ কেণ্ডিডেট আছে, তেওঁলোকে 3 বছৰকৈ এই চিলেকশ্যনটো ল'ব পাৰিব। মানে তেওঁলোকে 57 ইয়াৰ্ছলৈকে আবেদনসমূহ কৰিব পাৰিব। এতিয়া এপ্লিকেশ্যন ফিজটোৰ ক্ষেত্ৰত ক'বলৈ গ'লে জেনেৰেল OBC, SC ST PWDৰ মেল ফিমেল কেণ্ডিডেট ইয়াতে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। আপুনি ফ্ৰীকৈ পোষ্টসমূহত আবেদন কৰি ল'ব পাৰিব। এতিয়া চিলেকশ্যন প্ৰচেছটোৰ ক্ষেত্ৰত ক'বলৈ গ'লে এতিয়া কোনো ধৰণৰ এক্সাম নহয়, ডাইৰেক্ট চিলেকশ্যন হ'ব। যিটো টাটা বিভাগৰ চাকৰি মুকলি হৈছে, এই চাকৰিসমূহত আপোনাৰ কোনো ধৰণৰ এক্সাম নহয়, আপোনাৰ ডাইৰেক্ট চিলেকশ্যন হ'ব। এডুকেশ্যন কোৱালিফিকেশ্যন আপুনি পোষ্টসমূহত আবেদন কৰিবলৈ আপোনাৰ মিনিমাম 10 পাছ কৰিলেও পোষ্টসমূহত আবেদন কৰিব পাৰিব। মেক্সিমাম আপোনাৰ গ্ৰেজুৱেশ্যনলৈকে যদি আছে, তেতিয়াও আপুনি পোষ্টসমূহত আবেদন কৰিব পাৰিব। 10 পাছ, 12 পাছ গ্ৰেজুৱেশ্যন এই পোষ্টসমূহত আবেদন কৰিব পাৰিব। এতিয়া কোনো ধৰণৰ ITI চাৰ্টিফিকেট নালাগে, কোনো ধৰণৰ ডিপ্ল'মা নালাগে। আপুনি পোষ্টসমূহত আবেদন কৰিবলৈ যদি বিচাৰে, আবেদনসমূহ কৰি ল'ব পাৰিব। এতিয়া ইম্পৰ্টেণ্ট ডকুমেণ্টটো হৈছে আপোনাৰ আবেদন কৰাৰ সময়ত কি কি ডকুমেণ্ট লাগিব, ডকুমেণ্টখিনি ভালকৈ আপুনি চাই যাব, আগতীয়াকৈ যোগাৰ কৰি ল'ব। যিহেতু পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, ছিগনেচাৰ লাগিব, আধাৰ কাৰ্ড লাগিব, এডুকেশ্যন চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব, যিটো আপোনাৰ চেণ্ট্ৰেল কাষ্ট চাৰ্টিফিকেট হ'ব লাগিব। লগতে আপোনাৰ এজ প্ৰুফটো লাগিব। এজ প্ৰুফটো আপুনি মেট্ৰিকৰ মাৰ্কশ্বিটো দিব পাৰে।
লগতে আপোনাৰ বাৰ্থ চাৰ্টিফিকেটখনো দিব পাৰে। হাউ টু এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই এপ্লাই কৰাৰ লিংক দিম, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। ইম্পৰ্টেণ্ট ডেটটো যিহেতু ষ্টাৰ্টিং এপ্লাইটো আপোনাৰ অলৰেডি ষ্টাৰ্ট হৈ গ'ল, বৰ্তমান এতিয়া এপ্লাই প্ৰক্ৰিয়াটো চলি আছে। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জয় হিন্দ, জয় অসম।